বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে যে তেওঁলোকক বিজেপি বোলে ইয়াৰ ভোট নালাগে, মুছলমানৰ ভোট নালাগে। হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে যে লাহৰিঘাট, ধুবুৰী, বৰপেটা, ধিং এইবিলাকলৈ আহিলে বোলে তেওঁ বাংলাদেশ কয়। ইয়াৰ গোটেই মানুহবিলাকক তেওঁ বাংলাদেশী বুলি কয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাইচোন লাহৰিঘাটৰ পৰা নোলোৱাই হৈ গ'ল। আৰু পীযুষ হাজৰিকাইতো মই শুনিছোঁ যে বৰ ডাঙৰ টকাৰ টোপোলা এটা লৈ আহিছে আৰু এফালৰ পৰা মুছলমান মানুহবিলাকক বোলে পইচা দি কিনিবলৈ যত্ন কৰিছে। তো ইমান দিন কৈ আছিলে তেওঁলোকে যে মুছলমানৰ ভোট নালাগে, তেওঁলোকে কৈছিলে যে মিয়াৰ ভোট তেওঁলোকক নালাগে। এতিয়াতো পীযুষ হাজৰিকাই মিয়া অঞ্চলৰ পৰা নোলোৱা হৈ গ'ল। মই শুনিছোঁ ক'ৰবাত বোলে ৰুম বন্ধ কৰি পীযুষ হাজৰিকাই মিয়া মানুহবিলাকক বোলে 500 টকা দিছে আৰু দি বোলে তাতে সেৱা এটা কৰিছে। আপোনালোকে আমাক বচাব আৰু দেই, কাৰণ ইতিমধ্যে যোৰহাটত তেওঁলোকে হাৰি গ'ল। যোৰহাটত ইতিমধ্যে গৌৰৱ গগৈ জিকিব, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকিব, উজনি অসম একদম বিজেপি ঠাণ্ডান হৈ গ'ল। এতিয়া যেনে তেনে নগাঁওখন জিকিবৰ কাৰণে তেওঁলোকে মিয়াৰ শৰণাপন্ন হ'বলৈ আহিছে, মুছলমানৰ শৰণাপন্ন হ'বলৈ আহিছে। আগতে তেওঁলোকে মিয়াক দেশৰ শত্ৰু, জনগণৰ শত্ৰু বুলি কৈ তেওঁলোকে বুকুতে গুলিয়াই দিয়ে। আগতে মিয়া মানুহৰ ঘৰ উচ্ছেদ কৰে। আগতে মিয়া মানুহৰ আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে অপেনলি কয় যে তোমালোকৰ ঘৰবিলাকত আমি বুলডোজাৰ চলাম। এতিয়াচোন মিয়া মানুহৰ ঘৰত মনে মনে আহি পীযুষ হাজৰিকা সোমাই থাকে আৰু 500 টকা 1000 টকা বোলে মিয়া মানুহবিলাকক দি আছে। হয় নেকি বাৰু? কথাটো হয় নেকি? আপোনালোকে গম পাইছে নহয় জানো? তো এতিয়াতো পীযুষ হাজৰিকাটো মিয়া নেতা হ'বলৈ কৈছে। তেওঁতো কৈছে যে মই একদম মিয়া নেতা হ'বলৈ গৈ আছোঁ, মিয়াই মোক বিৰাট ভাল পাইছে, হয়নে নহয়? গতিকে এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে অসমত যদি সঁচাকৈ গণতান্ত্ৰিক ৰাজনীতি প্ৰতিষ্ঠা কৰিব লাগে, সাম্প্ৰদায়িক বিজেপিক আমি প্ৰতিহত কৰিব লাগিব। হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আমি প্ৰতিহত কৰিব লাগিব আৰু মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল বদৰুদ্দিন আজমল AIDF-ক আমি প্ৰতিহত কৰিব লাগিব। গতিকে এই মুহূৰ্তত দেশ বচাবলৈ হ'লে, সংবিধান বচাবলৈ হ'লে, গণতন্ত্ৰ বচাবলৈ হ'লে আমি সকলোৱে মিলি এই মুহূৰ্তত বিজেপিৰ বিৰোধিতা কৰি আমি ইণ্ডিয়া মৰ্চা, আমাৰ বিৰোধী ঐক্য মঞ্চ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বৈদ্যুৎ বদলি ডাঙৰীয়াক সকলোৱে দলে বলে আহি ভোটদান কৰিব লাগিব। মই নগাঁৱৰ শিক্ষিত মানুহে কোনো পধ্যে কেতিয়াও মই সুৰেশ বৰা নামৰ মানুহজনক ভোট দিব বুলি কেতিয়াও নাভাবোঁ। 1 নম্বৰ কথা, সুৰেশ বৰা নামৰ মানুহজন কি কাৰণে বিখ্যাত আপোনালোকে সকলোৱে জানে। সুৰেশ বৰা নামৰ মানুহজন বিখ্যাত ইয়াত সন্ত্ৰাস চলোৱাৰ কাৰণে, মানুহ মৰাৰ কাৰণে। তেওঁৰ ওপৰত মানুহ মৰাৰ কিমান যে তেওঁৰ ওপৰত অভিযোগ আছে। আমি শুনিছিলোঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সুৰেশ বৰাৰ নাম লৈ বোলে কামপুৰ, ৰহা এইবিলাক অঞ্চলত সৰু ল'ৰা ছোৱালীবিলাকক বোলে ভয় খুৱায়। এই সুৰেশ বৰা আহিব, তহঁতক লৈ যাব, এই বুলি বোলে ভয় খুৱায়। আগতে যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই নে নাই, তেনেকৈ সুৰেশ বৰাৰ নাম লৈ বোলে ভয় খুৱায়। সুৰেশ বৰাই গোটেই অঞ্চলবিলাকত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। 2 নম্বৰ, সকলো ব্যৱসায়ীয়ে সুৰেশ বৰাৰ নামটো শুনিলে তেওঁলোকৰ মানে সৰু পানী চুবলৈ মন যায়। তেওঁলোকে ভয় খায়। কেলৈ ভয় খায়? যে তেওঁ এনেকুৱা ডকা হকা দি এক্সটৰ্চন কৰে, মানুহক হেঁচা দি, মানুহক দম দি ইমান পইচা তোলে যে সকলো ব্যৱসায়ীয়ে ভয় খায়। এতিয়া এজন সাংসদক আমি তোলো কেলে? সাংসদক এখন চৰকাৰ বনাবলৈ এইকাৰণে চেষ্টা কৰোঁ যে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব লাগে। যদি সাংসদজনেই যদি সঁচাকৈ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰে, তেতিয়াহ'লে সুৰেশ বৰাক কিয় ভোট দিব কওক? মই আশা কৰোঁ যে কোনেও সুৰেশ বৰা নামৰ এই মানুহজনক, যিজনৰ অতীত অত্যন্ত কলংকিত, যিজন মানুহ সেইকাৰণে জিকিব পৰা নাই, তেওঁ কলংকিত অতীতৰ কাৰণে, তেওঁ অতীতত কৰি অহা পাপৰ কাৰণে তেওঁ জিকিব পৰা নাই। তো আৰু সমগ্ৰ মানুহক সন্ত্ৰাসিত কৰি ৰাখে। গতিকে এফালেদি বিজেপিয়ে আপোনালোকে জানে যে সংখ্যালঘুক সন্ত্ৰাসিত কৰে, এফালেদি অনবৰতে সংখ্যালঘু মানুহক মাৰো কাটো কৰি থাকে। আকৌ তাৰো ওপৰত এজন মানুহ আহিলে যিজনৰ ওপৰত সন্ত্ৰাসবাদৰ গোচৰ আছে, যিজনে মানুহ হত্যা কৰিছিলে বুলি অভিযোগ আছে, যিজনে টকা এক্সটৰ্চন কৰে বুলি অভিযোগ আছে। গতিকে ইয়াত কেনেকৈ জিকিব বিজেপি? সেইকাৰণে পীযুষ হাজৰিকাই ধনৰ মোনা এটা লৈ আহি এতিয়া মই শুনিছোঁ যে মিয়া মানুহৰ ঘৰ পালে লগে লগে সোমাই আৰু পীযুষ হাজৰিকাই টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বোলে মনে মনে। পীযুষ হাজৰিকাৰ অৱস্থা বেয়া এতিয়া, হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা বেয়া এতিয়া, এই বুলি মই শুনিছোঁ। এতিয়া মই নাজানো, পীযুষ হাজৰিকাই জানিব। আপোনালোকে সুধিবচোন যে অখিল গগৈয়ে কৈছে, অখিল গগৈ ক'ৰবাত বোলে শুনিছে যে মিয়া মানুহৰ ঘৰ দেখিলেই লগে লগে বোলে গাড়ীৰ পৰা নামে আৰু লগত অনা পইচাৰ বেগটো লৈ যায় আৰু লগে লগে বোলে টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বুলি মই শুনিছোঁ। হয় নেকি? শেষত এতিয়া মিয়াইহে বচাব নেকি আচলতে বিজেপি? এনেকুৱা পৰিস্থিতি মই শুনিছোঁ। মানে অসমীয়া মানুহে ভোট নিদিয়ে, খিলঞ্জীয়া মানুহে আৰু বিজেপিক কোনো পধ্যে ভোট নিদিয়ে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মই একদম স্পষ্টকৈ কৈ দিছোঁ যে আমি মিনিমাম 3খন আসন পাম। 5খনৰ ভিতৰত 3খন আসন পাম। তাৰ ভিতৰত যোৰহাটখন নিশ্চিত আৰু ডিব্ৰুগড়খন নিশ্চিত। ডিব্ৰুগড়তো হিমন্ত বিশ্ব শৰ্মাই নিজে সৰ্বানন্দ সোণোৱালক হৰুৱাইছে। হিমন্ত বিশ্ব শৰ্মাই গোটেই MLA বিলাকক কৈ নিষ্ক্ৰিয় কৰি দিছে, কোনেও কাম কৰা নাই। তো হিমন্ত বিশ্ব শৰ্মাই নিজে হৰুৱাবৰ কাৰণে সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়লৈ লৈ গৈছে। এবাৰ সৰ্বানন্দ সোণোৱালে ইলেকশ্যনৰ পাছত কান্দিব লাগিব। সৰ্বানন্দ সোণোৱাল খতম। হিমন্ত বিশ্ব শৰ্মাৰ কাৰচাজিত পৰি সৰ্বানন্দ সোণোৱাল খতম। আনহাতে যোৰহাটত এনেকুৱা অৱস্থা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে কান্দিব লাগিব। হিয়া ঢাকুৰি ঢাকুৰি হিমন্তই কান্দিব। হাঁহি মোক অসমীয়া মানুহে এৰি লৈ, খিলঞ্জীয়া মানুহে এৰি লৈ, সদায় তেওঁ খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থাকে নে নাই? সব উজনি অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপিক এৰি দিলে। আপোনালোকে চাব যে যোৰহাটৰ ইলেকশ্যনৰ পাছত হিমন্তই মাটিত বাগৰি বাগৰি কান্দিব। আপোনালোকে দেখিবলৈ নাপাবও পাৰে, ঘৰত কান্দিবতো, ঘৈণীয়েকৰ আগত কান্দিব, আমি দেখিবলৈ নাপাবও পাৰোঁ, কিন্তু হিমন্তই এইবাৰ কন্দাটো খাটাং। সকলো লগ লাগি এইবাৰ বিজেপি দলক আমি 2026 চনত ব্ৰহ্মপুত্ৰত উঠুৱাই দিম। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? দ্বিতীয় বস্তু, বিজেপিয়ে কাক কেণ্ডিডেট কৰিছে? নামটো কি? বিজেপিয়ে উঠোৱা কেণ্ডিডেটজনৰ নাম কি? তেওঁ কি সুৰেশ বৰা কি কাৰণে বিখ্যাত? কি কাৰণে বিখ্যাত? ঐ বন্দুক চলাই মানুহ মৰা বিখ্যাত হয়নে নহয়? ঐ মানুহ মৰা মানুহক ভোট দিব পাৰি নেকি? আৰে মানুহ মৰা মানুহক ভোট দিলেচোন কেতিয়াবা আমাকে উলিয়াই দিব। দিবনে নাই? দিবনে নাই? গোটেই নগাঁৱতে বহুত মানুহ মৰা বুলি তেওঁৰ ওপৰত কেছ আছে নে নাই? আছে নে নাই? এতিয়া মানুহ মৰা মানুহক আমি ভোট দিব পাৰিম নেকি? আৰু 2 নম্বৰ, সুৰেশ বৰা নামৰ মানুহজন আৰু 2 নম্বৰ কি কাৰণে বিখ্যাত? ডকা হকা দি মানুহৰ পৰা পইচা তোলাৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চনৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চন বেলেগৰ পৰা ধন দি ধন নিয়াৰ কাৰণে কুখ্যাত হয়নে নহয়? হয়নে নহয়? যদি তেতিয়াহ'লে তেনেকুৱা মানুহ এটাই যদি ইলেকশ্যনত জিকে আমাৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ দিব পাৰিবনে? আমি ভয় খাম নে নেখাম? আমি ভয় খাম নে নেখাম? আৰে নামাতে কিয় ভয় খাম নে নেখাম? আমাৰ ভয় লাগিবনে নাই? আৰে বন্দুক লোৱা পাৰ্টিক আমি ভোট দিম নেকি? দিম নেকি? মই সকলোকে ক'ব খুজিছো, শ্ৰদ্ধেয় ৰাইজ, যদি বিজেপিক ভোট দিয়ে মিঠাতেল কিনি থৈ দিব, পিঠিত ঢালি থব, ইলেকশ্যনৰ পাছত ৰাম পিটন দিব, আপোনালোকে খাই বৰ মজা পাব দেই। হ'বনে? হ'ব? মই তেতিয়াহ'লে আকৌ তলা চাবি যেতিয়াই দেখে লগে লগে চাচাক একদম তলা মাৰি দিব দেই। চাচাক ভোট দিয়ে মানে একদম ডাইৰেক্টলি বিজেপিলে 2টা ভোট গুচি দিব। হয়নে নহয়? গতিকে চাচাৰ প্ৰতি কোনো পধ্যে নাচাবই, হয়নে? গতিকে চাচাক অসমৰ পৰা বিদায় দিব পাৰিলেহে আমি বিজেপিক অসমৰ পৰা বিদায় দিব পাৰিম, হয়নে? তলা চাবিক বিদায় দিলেহে পদুম ফুল ইয়াৰ পৰা পলাই যাব, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? গতিকে মই সকলোকে অনুৰোধ জনাইছো, আহক আমি সকলোৱে মিলি কেই তাৰিখে ইলেকশ্যন? কেই তাৰিখ? ক'ত ভোট দিম? 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 এই মহিলাবিলাকে কি হ'ল, হাত তোলা নাই কি হ'ল? ক'ত ভোট দিম? ক'ত ভোট দিম? সকলোৱে তোলা নাই, ক'ত ভোট দিম? ক'ত ভোট দিম? সকলোৱে 2খন হাত তুলি দিয়কচোন এবাৰ লাষ্ট। পাব লাগে, অকল 2টা শৰ্ত পূৰণ কৰিব লাগিব। 1,
10,000 পাবলৈ ক'লে আত্মসহায়ক গোটত নামটো থাকিব লাগিব। দুই নম্বৰ কথাটো হ'ল যে আপোনালোকে এখন কাগজত এই 10,000 টকাটো কিহত খৰচ কৰিম এই কথাটো লিখি দিব লাগিব। অকল এই দুটা কাম কৰিলে আপোনালোকে 10,000 টকাটো পাব। তাৰ কাৰণে হিমন্তক তেল মৰাৰ কোনো প্ৰয়োজন নাই। এইটো হিমন্তৰ বাপেকৰ টকা নহয়। আৰু মহিলা মনে মনে থাকো নিশ্চয়। আৰু এটা কথা, মহিলাবিলাকক যে ইলেকশ্যনৰ আগত কৈছিলে নে নাই? কি বুলি কৈছিলে? যে আমি সকলো মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে নে নাই? আপোনালোকৰ ধাৰবিলাক হিমন্তক মাৰি দিলে নেকি? মহিলাসকলক সুধিছো, দিলে নেকি? সকলো ধাৰ মাৰি দিলে নেকি? যে বেংকৰ বন্ধনৰ পৰা লোৱা ধাৰবিলাক মাৰি দিলে নেকি? নাই দিয়া। হিমন্ত মিছলীয়া হয় নে নহয়? হয় নে নহয় মিছলীয়া? হয় নে নহয় মিছলীয়া? হয় নে নহয় মিছলীয়া? হিমন্ত মিছলীয়া হয়? মই আপোনালোকক আকৌ ক'ব খুজিছো, হিমন্ত বিশ্ব শৰ্মাই, মই তেতিয়া জেলত আছিলো, হিমন্ত বিশ্ব শৰ্মাই ক'লে যে মহিলাসকল, আইসকল, আপোনালোকে আপোনালোকৰ বেংকৰ ধাৰ মাৰিব নালাগে, মই হিমন্ত বিশ্ব শৰ্মাই মাৰি দিম, এনেকে কৈছিলে নে? এতিয়া সেই ধাৰ গৈ 25,000 পৰা 75,000 হৈ গ'ল। হ'ল নে নাই? মিছলীয়া হিমন্তই আমাক বিপদত পেলালে নে নাই? হিমন্তক এবাৰ শিক্ষা দিব লাগিব। মই বিধানসভাত হিমন্তক সদায় শিক্ষা দি থাকো। গম পায়নে নাই? গম পায়নে নাই? হিমন্তই মোক দেখিলে যে ভয়তে টিপটাপ টিপটাপ কৰে। গম পায়নে নাই? গম পায়নে নাই? আপোনালোকে সঁচাকে গম পায়নে নাই? হিমন্তই মোক দেখিলে যে ভয় খায়। আপোনালোকে গম পায়নে নাই? সঁচাকে গম পায়? সঁচাকে পায়? পায়? মই আপোনালোকক কৈ দিছো, লুৰিণ জ্যোতি গগৈ 1 লাখ হ'ল বুলি গম পাই গ'ল। গম পায়নে নাই? 3 গগৈ লগ হ'ব বুলি। আমি কৈছো যে 3 গগৈক আপোনালোকে আস্থা ৰাখক, 3 গগৈৰ ওপৰত বিশ্বাস ৰাখক। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 2026 চনত ব্ৰহ্মপুত্ৰত উটুৱাই দিম। হ'বনে নাই? হ'বনে নাই? অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণ জ্যোতি গগৈ, 3 গগৈৰ ওপৰত বিশ্বাস ৰাখক। 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিম। হ'বনে? হ'বনে? আৰু লগতে তলা চাবি মাৰি বদৰ দিন আত্মালোকো পঠিয়াই দিম। দুইজনে ব্ৰহ্মপুত্ৰতে একেলগতে সাঁতুৰি থাকিম। হ'বনে নাই? হ'বনে নাই? যেতিয়া দেখিছে যে বিজেপি হাৰিব, এতিয়া মহিলাবিলাকৰ কাৰণে এখন ভুৱা অৰুণোদয় ফৰ্ম উলিয়াই দিছে। হয়নে নহয়? হয়নে নহয়? অৰুণোদয় ফৰ্ম এখন, নকলি অৰুণোদয় ফৰ্ম এখন উলিয়াই দিছে নে নাই? সেই অৰুণোদয় ফৰ্মখনত অশোক চক্ৰ আছে নেকি? অশোক চক্ৰ আছে নে নাই? কি আছে? পদুম ফুল। হয়নে? পদুম ফুল টকা আপোনালোকক নকলি অৰুণোদয় প্ৰপত্ৰ দিছে নে নাই? অৰুণোদয় ফৰ্ম 2 নম্বৰী এখন দিছে নে নাই? 2 নম্বৰী ফৰ্ম হয় নে নহয়? ফেক ফৰ্ম হয় নে নহয়? ভুৱা ফৰ্ম হয় নে নহয়? নকলি ফৰ্ম হয় নে নহয়? যদি অৰুণোদয় পাব লাগে তেতিয়াহ'লে তাত অশোক স্তম্ভ থাকিব লাগিব। অশোক স্তম্ভ। অৰুণোদয় কোনে দিব পাৰে? চৰকাৰে। হয় নে নহয়? অৰুণোদয় বিজেপিয়ে দিব পাৰে নেকি? অৰুণোদয় পদুম ফুলে দিব পাৰে নেকি? নোৱাৰে। মই আপোনালোকক ক'ব খুজিছো, অৰুণোদয় বিজেপিৰ 2 নম্বৰী অৰুণোদয় ফৰ্মখন চাব। মহিলাসকলক কৈছো, আপোনালোকে ফৰ্মখন চাব, তাত পদুম ফুল আছে। আৰু ফৰ্মখন চাব যে তাত অৰুণোদয় পাবৰ কাৰণে মূল বস্তুটো বেংক একাউণ্ট হয়নে নহয়? পইচা ক'ত সোমাব? বেংকত হয়নে নহয়? কিন্তু এই যিখন অৰুণোদয় ফৰ্ম বিজেপিয়ে উলিয়াইছে, এইখনত আকৌ বেংক একাউণ্টৰ একাউণ্ট নাম্বাৰটো লিখিবৰ কাৰণে ঠাই নাই। বুজিলে? 2 নম্বৰ যে 2 নম্বৰী কৰিবলৈ যাওঁতে পাহৰি থাকিলে, সেইটো কথা দিবলৈকে পাহৰি থাকিলে। গৈছে নেকি? একদম চিধা কথা। যদি 1 মিনিট, যদি ভাৰতৰ সংবিধান বদলাবলৈ হয় তেতিয়াহ'লে আপোনালোকে বিজেপিৰ মিটিঙত যাওক। এইবাৰ যদি বিজেপিয়ে চৰকাৰ কৰে, ভাৰতৰ সংবিধান বদলাই পেলাব। হয়নে নহয়? এইবাৰ যদি চৰকাৰ কৰে বিজেপিয়ে, ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক চৰিত্ৰ বদলাই ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিব। হয়নে নহয়? এইবাৰ যদি বিজেপিয়ে চৰকাৰ কৰে, 2025 চনত RSSৰ 100
RSSৰ শতবৰ্ষৰ সময়ত বিজেপিয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে ঘোষণা কৰিব হয়নে নহয়? যদি মই স্পষ্টকৈ ক'ব কৈছো, যদি আপোনালোকৰ ঘৰ উচ্ছেদ কৰিবলৈ মন আছে, যদি এভিকশ্যন কৰিবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। যদি মাদ্ৰাছা ভাঙিবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। যদি মাদ্ৰাছা ভাঙিবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। দিব নেকি? দিব নেকি? বিজেপিক ভোট দিব নেকি? একদম চিধা চিধি কথা লাগে, বিজেপিক ভোট দিব নেকি? দিব নেকি? যদি বস্তুৰ দাম বাঢ়িবলৈ মন আছে, 3 টকা মুৰ্গীৰ ডিম এতিয়া কেইটকা? 8 টকা। 3 টকা মুৰ্গীৰ দাম এতিয়া কেইটকা হ'ল? 3 টকাৰ লৱণৰ দাম, নিমখৰ দাম এতিয়া কেইটকা হ'ল? 3 টকা লৱণৰ দাম এতিয়া কেইটকা হ'ল? যদি বস্তুৰ দাম বঢ়াবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। হয়নে? হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছিলে? কৈছিলে যে যেতিয়া মই ধুবুৰীলৈ যাওঁ, যেতিয়া মই বৰপেটালৈ যাওঁ, যেতিয়া মই ধিঙলৈ যাওঁ, যেতিয়া মই মইৰাবাৰীলৈ যাওঁ, যেতিয়া মই লাহৰীঘাটলৈ যাওঁ, তেতিয়া মোৰ বাংলাদেশলৈ যোৱাৰ নিচিনা লাগে। কোনে কৈছিলে এইটো? কোনে কৈছিলে? কোনে কৈছিলে? আপোনালোকক সকলোকে বাংলাদেশী বুলি কয় নে নকয়? কয় নে নকয়? কোনে কয়? কোনে কয়? কোনে কয়? তাৰপিছত হিমন্তৰ মিটিঙলৈ আপোনালোক কিয় যায়? হিমন্তৰ মিটিঙলৈ কিয় যায় আপোনালোক? কিয় যায় আপোনালোক? যদি ইলেকশ্যনৰ পাছত আপোনাৰ ল'ৰা বুকুত গুলিয়াই দিয়ে, কি কৰি ধৰি লৈ যায়? ধৰি লৈ গৈ বুকুত গুলিয়াই দিয়ে নে নিদিয়ে? এনকাউণ্টাৰ কৰে নে নকৰে হিমন্তই? যদি আপোনাৰ ল'ৰাক এনকাউণ্টাৰ কৰাবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। মন আছে নেকি? মন আছে নেকি? মন আছে নেকি? আছে নেকি? কি বুলি কয়? মুছলমান মহিলাসকলক কি বুলি কয়? কয় যে মুছলমান মহিলাসকল সন্তান জন্ম দিয়াৰ মেচিন বুলি কয় নে নকয়? কয় নে নকয়? কয় নে নকয়? কয় নে নকয়? কয় নে নকয় যে মিয়াৰ ভোট নালাগে বুলি? কৈছিলে নে নাই? মিয়াৰ ভোট নালাগে বুলি কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? গতিকে একদম স্পষ্ট কথা, খোলাখুলি কথা, খোলাখুলি কথা। যদি অসম আৰু ভাৰতত সাম্প্ৰদায়িক ৰাজনীতি লাগে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। আৰু যদি সাম্প্ৰদায়িক সম্প্ৰীতি লাগে, দেশত হিন্দু মুছলমান একেলগে বসবাস কৰিব লাগে, তেতিয়াহ'লে আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিয়ক। কাক ভোট দিব? এইবাৰ কৈছে মুছলমানৰ ভোট লাগিব, মুছলমানে ভোট নিদিলে মই নাবাচো। কৈছে নে নাই? আপোনালোকে দিব নেকি ভোট? দিয়ে যদি দিয়ক, পিঠিত মাৰ পাবলৈ যদি মন আছে, বিজেপি যদি বিজেপিক ভোট দিবলৈ হয়, প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ পৰা এটা বস্তু লৈ লওক। কি বস্তু বুজে নাই? কি বস্তু লৈ ল'ব? 1 বটল মিঠাতেল লৈ ল'ব, মিঠাতেল। আৰু পিঠিত তেলটো ঘঁহি থব, পিঠিত তেলটো ঘঁহি থাকক। আৰু ইলেকশ্যন যোৱাৰ পিছতে একদম বিজেপিৰ মাৰ খাবৰ কাৰণে পিঠিটো ৰ'দত দি চিকচিকীয়া কৰি ৰাখিব। যদি বিজেপিক ভোট দিয়ে, পিঠিতে ৰাম পিতন দিব। দিবনে নাই? দিবনে নাই? দিবনে নাই? স্পষ্ট কথা। যদি বিজেপিক ভোট দিয়ে, নিজৰ হাতৰ কোঠাখন নিজৰ ভৰিতে মৰা হ'ব। হয় নে নহয়? হয় নে নহয়? যদি বিজেপিক ভোট দিব নেকি? যদি নিদিয়ে, 2খন হাত ওপৰলৈ তোলকচোন বাৰু চাওঁ। বিজেপি মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, সাম্প্ৰদায়িক বিজেপি মুৰ্দাবাদ, সাম্প্ৰদায়িক মুৰ্দাবাদ, চাচা মুৰ্দাবাদ, মামা মুৰ্দাবাদ।
হাৰিম বুলি যেতিয়া গম পালে, যেতিয়া লুৰিণ